হৰিনামৰ ধ্বনিৰে মুখৰিত গাছবাৰী গৰকা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ নামঘৰ প্ৰাংগণ। ও নমো ভাগৱতী বাসুদেৱাই নমঃ। গৰকাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন। সোণালী বৰ্ষ গৰকিল গৰকা হালৈ চুবুৰী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ ভাগৱত পাঠ অনুষ্ঠানৰ 29 আৰু 30 কাতি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰী শ্ৰীমদ ভাগৱত পাঠ মহোৎসৱৰ। আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰভাত বৰ্ণনা, থাপনাত বন্তি প্ৰজ্বলন আৰু শৰাই অৰ্পণ, মূল ধ্বজা উত্তোলন, ইয়াৰ পিছতে ধৰ্মীয় পতাকা উত্তোলন, স্মৰণীয় পতাকা উত্তোলন আৰু ইয়াৰ স্মৃতিত অৰ্পণ, বৃক্ষৰোপণ আৰু ইয়াৰ পিছত ভাগৱত শোভাযাত্ৰা শুভাৰম্ভণি হয়। শোভাযাত্ৰা সামৰণিৰ পিছতে ভাগৱত স্থাপন, ভাগৱত পাঠ পুষ্পাঞ্জলি অৰ্পণ, বন্তি প্ৰজ্বলন, আমন্ত্ৰিত নাগৰা নাম পৰিৱেশনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী সমাপন কৰিব। দ্বিতীয় দিনা ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, থাপনাত বন্তি প্ৰজ্বলন আৰু শৰাই অৰ্পণ, ভাগৱত পাঠ 12 বজাত ভাগৱত পাঠৰ সামৰ, আমন্ত্ৰিত অতিথিৰ চিনাকি সম্বৰ্ধনা অনুষ্ঠান, ইয়াৰ পিছতে ধৰ্মালোচনী সভা, স্মৃতিগ্ৰন্থ উন্মোচন, বন্তি প্ৰজ্বলন, এক নাম পৰিৱেশন আৰু শেষত নাগৰা নাম পৰিৱেশন আৰু ইয়াৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰিব বুলি সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। উল্লেখযোগ্য আজি যে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে গাছবাৰী। বিভিন্ন জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে অনুষ্ঠানত। সমন্বয়ৰ এনাজৰীৰে বান্ধ খাইছে সকলোৱে। ধৰ্মীয় অনুষ্ঠানৰ পৰা আমি তেখেতক সুঁৱৰিছোঁ, তেখেত য'তে আছে শান্তিৰে থাকক। আৰু অহাকালি আমাৰ ধৰ্ম আলোচনী সভা আছে। ধৰ্ম আলোচনী সভাত আমি ধৰ্ম আলোচনী সভাখনৰ কেইবাগৰাকী ব্যক্তিক আমি মাতিছোঁ। আমি জগত বুনিয়া বাপ, তেখেত প্ৰচাৰক, সদৌ অসম শংকৰ সংঘৰ তেখেত প্ৰচাৰক উত্তৰ লখিমপুৰৰ, তেখেত আমাৰ মাজত ইতিমধ্যে জনাইছে আহি আছে। আৰু ধৰ্মালোচনী সভাৰ সঞ্চালক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ জ্যেষ্ঠ ব্যক্তি, তেখেত মানে হ'ল অৱসৰপ্ৰাপ্ত DSP, সাহিত্য সভা কামৰূপ মহানগৰ জিলাৰ সভাপতি, ৰাষ্ট্ৰপতি বঁটা প্ৰাপক আমাৰ মাজত তেখেত আহিব। সন্মানীয় প্ৰফুল্ল বৰ্মন ডাঙৰীয়াদেৱ আৰু দীপক শৰ্মা ডাঙৰীয়া, বিশিষ্ট তেখেত কবি সাহিত্যিক, তেখেতো আমাৰ মাজত আহিব। আৰু আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ সকলোৱে জ্ঞাত আমাৰ অধিবক্তা সমাজে, আমাৰ অসম, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, আমাৰ 5খন ৰাজ্যৰ যি বাৰ কাউন্সিল অফ ইণ্ডিয়া আছে, তেখেত আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ চেয়াৰমেন সন্মানীয় চিন্ময় চৌধুৰী ডাঙৰীয়াদেৱ, তেখেত জ্যেষ্ঠ অধিবক্তা, তেখেত প্ৰাক্তন মহাধিবক্তা অসম, তেখেতেও আমাৰ মাজত আহিব। আমি আমন্ত্ৰণ জনাইছোঁ এনেকৈ গণ্যমান্য ব্যক্তি বিভিন্নজনক আমি আমন্ত্ৰণ, তেখেতসকল আমাৰ মাজত আহি আমাৰ অহাকালিৰ ধৰ্মালোচনী সভাখন তেখেতসকলে আমাৰ মাজত আমাক ধৰ্মীয় বাৰ্তা দিব বুলি আমি আশা কৰিছোঁ। আৰু এই চেগতে আমাৰ ৰাইজৰ মংগল কামনা কৰিছোঁ। আমি আটাইয়ে যাতে এই একতাৰ এনাজৰীৰে ভৱিষ্যত প্ৰজন্মক আমি চলাই যাব পাৰোঁ আৰু ইয়াত যাতে সুস্থ বাতাৱৰণ আজি যেনেকৈ আপোনালোকে দেখিছে, ভৱিষ্যতেও যাতে এনেকৈ আমাৰ মাজত সুস্থ বাতাৱৰণৰ সৃষ্টি হৈ থাকে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। এইবাৰ সোণালী জয়ন্তী বৰ্ষ শ্ৰী শ্ৰীমদ ভাগৱত অনুষ্ঠানত আমাৰ এতিয়া বৰ্তমানৰ কামৰূপ জিলা আৰু আমাৰ এতিয়া তামোলপুৰ জিলাৰ ঠিক সীমান্তৱৰ্তী ঠাই গৰকা গাঁও, এই গাঁওখনৰ আমাৰ যিটো ৰাইজৰ যিটো আধ্যাত্মিকতা, এই আধ্যাত্মিকতাৰ ওপৰত আমাৰ পূৰ্বপুৰুষসকলে যি অনুষ্ঠানটি আমাৰ জন্ম দি থৈ গ'ল, তেখেতসকলক এই চেগতে মই শ্ৰদ্ধা নিবেদিছোঁ। হিয়াৰাম উঠোঁ জুবিন গাৰ্গদেৱক, আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱক, আটাইকে আমি এই চেগতে শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আৰু কথা হ'ল এইবাৰ আমাৰ 50তম বৰ্ষ সোণালী জয়ন্তী বৰ্ষ। এই সোণালী জয়ন্তী বৰ্ষত আমি অতীত যিখিনি আমাৰ স্মৃতি আছে, স্মৃতিক সুঁৱৰি এখনি আমি স্মৃতিগ্ৰন্থ আজি এইবাৰ অহাকালি আমি উন্মোচন কৰিম, স্মৰণিকা। তাৰে মই সম্পাদকৰ দায়িত্বত আছোঁ। মোৰ দাদা গিৰিন্দা সভাপতিৰ দায়িত্বত আছে। মোৰ কাষত আছে আমাৰ গাঁও পৰিচালনা সমিতি, মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক শান্ত কাকতি, গাঁও প্ৰধান সঞ্জয় দাস। আমাৰ আটাইৰে সহযোগত, আটাইৰে উদ্যোগত আমি এই অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচী কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী
এই প্ৰথম কাৰ্যসূচী আমাৰ ইতিমধ্যে নাম প্ৰসংগ হ'ল, তাৰপিছত মূল ধ্বজা উত্তোলন হ'ল। ধ্বজা উত্তোলন কৰাৰ কাৰণে আমাৰ আমন্ত্ৰণ জনাইছিলোঁ সন্মানীয় আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াদেৱ। তেখেতৰ দলীয় মিটিঙৰ কাৰণে তেখেত অলপ দেৰিকৈ আহিব মোক জনাইছে, অভাৰ টেলিফোন তেখেতে জনাইছে। আমাৰ অনুষ্ঠান হ'ল, এইবাৰ আমি অনুষ্ঠান কৰিছিলোঁ আমাৰ এই সোণালী জয়ন্তী বৰ্ষৰ 50খন পতাকা আমি উত্তোলন কৰিলোঁ ৰাইজে। তাৰপিছত স্মৃতি তৰ্পণ কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালতৰ অধিবক্তা জয়ন্ত ডেকা ডাঙৰীয়াদেৱ। তেখেত আমাৰ মাজত ইতিমধ্যে আপোনালোকে গমেই পালে, স্মৃতি তৰ্পণ উত্তোলন কৰিলে। তাৰপিছত এইবাৰ আমাৰ হ'ব শোভাযাত্ৰা, সাংস্কৃতিক মানে আমাৰ ধৰ্মীয় শোভাযাত্ৰাৰ লগতে আমাৰ ভাগৱত ধৰ্মীয় শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক বাৰেৰহণীয়া আমাৰ শোভাযাত্ৰা এটি হ'ব। এই শোভাযাত্ৰাৰ কাৰণে আমি উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ। একচুৱেলি তেখেত আমাৰ মাজত জীৱিত হৈছিল, আমাৰ নাগাৰা নামৰ সূৰ্য সন্মানীয় ৰামচৰণ ভঁৰালীদেৱ। অলপ দিন আগতে তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগিলে। যা নহওক, আমি আৰু এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেত ইতিমধ্যে আমাৰ মাজত জনাইছে, আহি আছে। আৰু বিশিষ্ট ব্যক্তি আমাৰ বোলছবি অভিনেতা, কৌতুক অভিনেতা, আপোনালোকে সকলোৱে জানে ভাড়াঘৰৰ কলিতা পুলিচ বুলি কৈ সকলোৱে জ্ঞাত। তেখেত আমাৰ মাজত আমি আমন্ত্ৰণ ইতিমধ্যে জনাইছে, তেখেত আহি আছে। আৰু তেখেতসকলক লৈ আমি এতিয়া সাংস্কৃতিক ধৰ্মীয় শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা আমি ইয়াৰ পৰা আমি ঠিক ধৰি লওক 8 কিলোমিটাৰ দূৰত্বৰ পৰা আমি এনেকৈ আকৌ মন্দিৰলৈ ঘূৰি আহিম। ইতিমধ্যে আমাৰ ৰাইজ সকলোৱে একগোট খাইছে, আপোনালোকে দেখি পাইছে। আমাৰ যিটো সমাগম ভাল লাগিছে। আৰু কথা হ'ল কি, এই চেগতে আমি স্বীকাৰ কৰিব লাগিব, যিসকল প্ৰয়াত ব্যক্তিয়ে এই মহান অনুষ্ঠানটি আমাৰ মাজত জন্ম দি থৈ গ'ল, এই অনুষ্ঠানটি সঁচাকৈ আজি আমি দুখিত, তেখেতসকল আমাৰ মাজত নাই। তাৰ মাজতে আৰু এটা ক'বলগীয়া, আমাৰ মাজৰ পৰা আমাৰ প্ৰাক্তন সভাপতি, আমাৰ আমতকৈ বয়সত ডাঙৰ যদিও আমাৰ দাদাহঁতৰ সকলৰ সমপৰ্যায়ৰ ল'ৰা এজন প্ৰণৱ কাকতি প্ৰয়াত, অলপ যোৱা বছৰ তেখেতে ঢুকাই গ'ল, আমাৰ সভাপতি আছিলে। যি নহওক, এটাই আহ্বান, যিহেতু আজি শ্ৰীমদ ভগৱত পাঠ কাৰ্যসূচী অৱলম্বন কৰিছে আৰু তাত আমাক অতিথি হিচাপে আহ্বান জনাইছে যদিও আমি অতিথি হিচাপে আহিছোঁ যদিও নিজৰে অনুষ্ঠান এইটো। আৰু এই ভগৱত পাঠ অনুষ্ঠানটিৰ এটাই উদ্দেশ্য, সমগ্ৰ বিশ্বত ব্ৰহ্মাণ্ডৰ মাজত শান্তি প্ৰতিষ্ঠা হওক, ভাতৃত্ববোধৰ উদ্ধাৰ হওক। News Text Report, The Northeast Time.